স্কুল ষ্টুডেণ্টৰ কাৰণে যিখিনি ক্লাছ 9 আৰু 10ত ল'ৰা ছোৱালীবিলাক পঢ়ি আছে সেই ষ্টুডেণ্টৰ কাৰণে এটা এডভাইচ দিছোঁ যে ষ্টুডেণ্টখিনিয়ে যিখিনি একাডেমিক ছাবজেক্ট আছে বা পৰীক্ষাৰ কাৰণে যি ষ্টুডেণ্টবিলাকে পঢ়ি আছে তাৰ লগত এডিশ্যনেলি ষ্টুডেণ্টবিলাকে যাতে ফ্ৰী টাইমত কিছুমান স্কিল বেছ কোৰ্চ ক'ত পায় চাৰ্টিফিকেট কোৰ্চ ক'ত কৰিবলৈ পায় সেই বিষয়ে এটা আইডিয়া ষ্টুডেণ্টবিলাকে সৰুতেই লৈ লোৱা যাওক। AI হওক, কম্পিউটাৰ ৰিলেটেড যিখিনি ডাটা ছায়েন্স হওক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত ৰিলেটেড যিখিনি হওক, বিভিন্ন ধৰণৰ চাৰ্টিফিকেট কোৰ্চ গতিকে সেই চাৰ্টিফিকেট কোৰ্চবিলাক যেনেকৈ ডিজাইনিং, এনিমেশ্যন, কাৰ্টুন এইবিলাকৰ লগত ৰিলেটেড নতুন নতুন নিউ এজ AI বেছড ChatGPT বা বিভিন্ন ধৰণৰ জেমিনাই ইউজ কৰি পেলাই কেনেকৈ নতুন নতুন স্কিল ডেভেলপ হৈ যায় সেই বস্তুবিলাকৰ বিষয়ে ষ্টুডেণ্টবিলাকে অকণমান পঢ়িবলৈ ষ্টাৰ্ট কৰক। এডিশ্যনেলি একাডেমিক্সৰ লগত এইবিলাক বস্তুৰ ওপৰত গুৰুত্ব দিলেহে পিছত গৈ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত ষ্টুডেণ্টবিলাকৰ সহায় হ'ব। অকল ট্ৰেডিশ্যনেল যিখিনি কোৰ্চ হয় সেইখিনি পঢ়ি থাকিলে নহ'ব। আজিৰ যুগত নতুন নতুন টেকন'লজি আহিছে, গতিকে STEM বুলি কয় যিটো ছায়েন্স, টেকন'লজি, ইঞ্জিনিয়াৰিং, মেথমেটিক্স সেইবিলাকৰ ওপৰত অকণমান নলেজ ল'বলৈ ষ্টাৰ্ট কৰক। ষ্টুডেণ্টবিলাকে সেই নলেজটো ল'লে কি হ'ব, পিছত কেৰিয়াৰত এই বস্তুবিলাক যথেষ্ট সহায় কৰিব। গতিকে বিশেষকৈ স্কিলৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা যেনেকৈ লিংকডিন এটা ইম্পৰ্টেণ্ট ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হয় য'ত বহুত বেলেগ বেলেগ পৰিসৰৰ ফাইনেন্স হওক, টেক ইণ্ডাষ্ট্ৰি হওক, সেইবিলাকৰ ওপৰত বিজনেছ হওক, সেইবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ কোৰ্চ বা নতুন নতুন ইন ডিমাণ্ড স্কিলৰ কথা কৈ থাকে যিবোৰ চাকৰিত বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে সেইবিলাক বস্তু ষ্টুডেণ্টবিলাকে অকণমান ৰিচাৰ্চ কৰক, পঢ়ক। সেই বস্তুবিলাক অকণমান যদি লাহে লাহে সৰুতেই যদি শিকি গৈ থাকে পিছত গৈ চাকৰিৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। গতিকে এইটোৱে হৈছে এডভাইচ। যদি ভাল লাগে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।